everyone for joining. We welcome you to our morning devotional in the powerful name of Jesus Christ. And get excited because today we are going to learn Matthew 23, which is all about hypocrisy. And we are going to learn so many things today. আজি আমি ভণ্ডামিৰ বিষয়ে শিকিম মথি 23ৰ পৰা হেতু কাৰণে আপোনালোকে ফুৰ্তি কৰক আনন্দ কৰক কাৰণ আমি বহুত বস্তু শিকিব গৈ আছো আমেন Okay, so first of all, I want to start with what do you mean by hypocrisy? Do you know what is the meaning of hypocrisy? Hypocrisy মানে ভণ্ডামিৰ অসমীয়াত ভণ্ডামিৰ অৰ্থ কি হয় আপুনি জানেনে? The word hypocrite comes from a Greek word that means play actor. That means an actor who can play any fake role. আমি যদি গ্ৰীক ভাষাত চাওঁ যে ভণ্ডামিৰ অৰ্থ কি হয় তাৰ অৰ্থ হ'ল এজন প্লে এক্টৰ মানে এনেকুৱা এটা অভিনেতা যোনে যি যেনেকুৱাই দেখাবাৰ এক্টিং কৰিব পাৰে হেনেকুৱা এজন অভিনেতাৰ বিষয়ে কয় মানে বিষয় তাৰ অৰ্থটো হয় A hypocrite is someone pretending to be something that he or she is not in order to receive recognition or gain. এজন দেখাবা কৰা মানুহ আৰু এজন হিপোক্ৰিট এনেকুৱা এজন দেখাবা কৰা মানুহ হয় যোন হে মানুহজন আসলত যোনটো বস্তু নহয় হেতু দেখাবা কৰে এজন ভণ্ডামি মানুহ কেনেকুৱা হয় যোনে ভণ্ডামি কৰে হে মানুহজন কেনেকুৱা হয় আসলত কি হয় হেতু নেদেখায় কিন্তু যি ভাল হয় মানে দেখাব বিচাৰে যে মই ভাল হয় কিন্তু ভিতৰৰ পৰা বেয়া বস্তু সোমাই আছে কিয় কাৰণ মানুহে চিনি পাওক মানুহে ভাল বুলি ভাবক হেনেকুৱাক ভণ্ডামি বুলি কয় ভণ্ডামি কৰা মানুহ বুলি কয় but Jesus he condemns hypocrites আৰু যিশুৱে কিন্তু নিন্দা কৰিছিলে এই ভণ্ডামি কৰা মানুহবোৰক The hypocrite seeks to cover sins and make excuses for them এজন ভণ্ডামি কৰা মানুহে কি কৰে নিজৰ পাপবোৰ লুকাব বিচাৰে লুকাব চেষ্টা কৰে কিয় কাৰণ মানুহে হেতৰ পাপ যেন দেখা নেপাওক খালি ভালটো হিয়তে দেখাবা কৰে And in this chapter God is rebuking the religious teachers who claims to know God's heart and his ways but in reality they don't fit in the kingdom of God আৰু এই আমি যোনটো এই পঢ়িব গৈ আছো মথি 23ত আপোনালোকেও পঢ়ক মোৰ লগতে তাতে এই গুটেই বিষয় ঈশ্বৰে যিমান ধাৰ্মিক নেতা আৰু ধাৰ্মিক শিক্ষকবোৰ আছে ফাৰিসীবোৰ আছে হিহঁতক কি কৰে হিহঁতক ৰিবিউক কৰে হিহঁতৰ নিন্দা কৰে হিহঁতক গালি দিয়ে কিয় কাৰণ হিহঁতৰ হৃদয়টো সাফা নহয় হিহঁতে ভণ্ডামি হিহঁতৰ হৃদয়টো ভণ্ডামিৰে ভৰা আৰু হিহঁতৰ যোন ধৰণ ঈশ্বৰ ৰাজ্যত কেনেকে থাকিব লাগে হেতু হিহঁতে মিছাকে চলে আৰু হিহঁতে ঈশ্বৰ ৰাজ্যক বুজিয়ে নাপায় So he speak to the Pharisees on face and rebuke them এগুতে চ্যাপ্টাৰটোত আমি চাওঁ কেনেকে যিশুৱে হিহঁতৰ মুখতে লাজ নকৰে মুখতে হিহঁতে কি কৰে কৈ দিয়ে মুখতে হিহঁতে গালি পাৰি দিয়ে ঈশ্বৰে হিহঁতৰ First thing we will see that the Pharisees were the religious leaders who knew the theory of all the world. Pharisee মানে কোন হয় হেতু প্ৰথমতে আমি চাই লওঁ এনেকুৱা ধাৰ্মিক নেতা যোনে বাইবেলৰ বিষয় বাইবেল বাৰু তাতে তেতিয়া নাছিলে কিন্তু বাইকৰ বিষয় সব জানে প্ৰতিশ্ৰুতিৰ বিষয় গুটে থিওৰি যেনেকৈ আমি থিওৰিবোৰ জানো কিবা বস্তুৰ হে থিওৰিবোৰ সব জানিছিলে হিহঁতি They know the commandments God gave through Moses. আৰু মুছাৰ যোগেদি ঈশ্বৰ যোগেদি মুছাই যি কমান্ডমেন্ট পাইছিলে হে গুটে আদেশবোৰৰ কথাও হিহঁতে এই ধাৰ্মিক নেতাবোৰে ধাৰ্মিক শিক্ষকবোৰে সব জানে They honor the God of Moses but Jesus called them pretenders. হিহঁতে আদৰ কৰিছিলে হে মুছাৰ ঈশ্বৰ বুলি ঈশ্বৰক আদৰ কৰে কিন্তু তথাপিও যিশুৱে কি কৰিছিলে নিন্দা কৰিছিলে হিহঁতৰ আৰু কৈছিলে যে তোমালোকে কি হয় দেখাবা কৰা মানুহ হয় তোমালোকে ভণ্ডামি কৰা মানুহ হয় He is side by side telling his disciples and the crowd who came to him not to follow this Pharisees because they don't honor the Lord with all their heart আৰু মথি 23ত আমি হেতুৱে দেখা পাওঁ যিশুৱে কেনেকে নিজৰ শিষ্যবোৰক আৰু ওচৰ চুবুৰীয়া যিমান মানুহ জমা হয় সবকে বুজায় যে তোমালোকে ঠিক আছে শুনা আৰু দেখা হিহঁতে কি কৰে নকৰে কিন্তু হিহঁতৰ ধৰণ হিহঁতে যি যেনেকে জীৱন যাপন কৰে হেইটো যে নিজৰ জীৱনত লৈ নলবা কাৰণ হিহঁতে ঈশ্বৰক হৃদয়ৰ পৰা আদৰ নকৰে হেতু ঈশ্বৰে যিশুৱে নিজৰ শিষ্যবোৰক আৰু যিমান মানুহ তাতে জমা হয় আগতে হেবিলাকক কৈ থাকে এই মথি 23ত আমি চাওঁ
Jesus said, do not do what they do, but be careful. কি কয় সাবধান থাকিবা ইহঁতে যি কৰে হেতু যেন কৰিম বুলি তোমালোকে যেন এট্ৰেক্ট নহবা চাই যেন নকবা যে ও আমিও এনেকা শাক পোছাক পিন্ধিম আমিও এনেকুৱা কৰিম হেতু যেন তোমালোকে হেবিলাকৰ পৰা সাবধান থাকা ইহঁতৰ বাহিৰী কাৰ্যৰ পৰা তোমালোকে সাবধান থাকা because they do not practice what they teach আৰু হেতু this is very dangerous in this life also. When we say we are believers, we are the teachers, we have to practice what we preach. And this is so important for each one of us. Aru amar sobor karone etu bahut dorkari hoy je ami ji bostu ami gyan diu hetu je ami nijor jiponot gyapon kori asu ne nai henekwa jibon dharon ase ne nai amar ne ami khali kobole kau আৰু হে দেখাবা মানুহবোৰৰ নিচিনা হে আগৰ ধাৰ্মিক হে ফৰিসীবোৰৰ নিচিনা তো ঈশ্বৰে হে কাৰণে সাৱধান হ'ব দিয়ে So number one thing, do you have somebody who preaches what they themselves don't do it and they pretend? Be aware of those. So apnar jibonoto enuka manu hobo pare apuni nijeo you can be yourself also. I'm talking to myself and to everyone. You can be that person who tells in a group in a friend circle you can tell that do this do that don't do this don't do that but in your personal life are you doing that or what so we have to check ourselves I'm not saying that I'm perfect but this is so important for each one of us moi koa nai je ami sobe ekdom ei bostuk loi pela bahut ami poripokko hoi golu je ami ji kintu ami khabodhan hobo lage karon আমি কেতিয়াও এনেকুৱা হৈ যাব না লাগে যে আমি বেলেগক কবলে কও কিন্তু নিজে হে বস্তুটো কৰা নাই হেতু কিন্তু বহুত ভুল কথা সো আমি যদি কিবা বেলেগক কিবা উপায় দি আছো কিবা বস্তু শিকাই আছো আমি এটো চাব লাগে যে আমি নিজে হে বস্তুটো নিজৰ জীৱনত কৰি আছো নে নাই আমি কেতিয়াও যেন because the Pharisee they pretended that's why Jesus had problem with them কারণ হে ফৰিসী বুৰে কি কৰে দেখাবা কৰিছিলে যোনটো যিশুৱে ভাল পোৱা নাছিলে because this type of people they do things so that others can see and compliments them and follow their path karon ei type or manuhburor hridoyt ki thake janene june nijor jiponot nokore kintu belegok ainok koy hihotor ichha etai je manuhbure hihotok wah diok মানুহে হিহঁতক ফলো কৰক হিহঁতৰ পথত চলক হেতু হিহঁতে বিৰাট বিচাৰে হে কাৰণে ডাঙৰ কথা বেলেগক ক'ব কিন্তু নিজে নকৰে যোনটো পৰা আমাক ঈশ্বৰে বাচিব দিছে and if you read the whole chapter 23 you will not get anything else but God is rebuking just saying whatever he has to say his heart to the Pharisees to the religious leaders আৰু গুটে চ্যাপ্টাৰ তো আমি পঢ়িলে বেলেগ বস্তু একো নেদেখো কিন্তু ঈশ্বৰৰ হৃদয়টো আমি দেখো যত ঈশ্বৰে এই ধাৰ্মিক নেতাবোৰক ধাৰ্মিক যোন দেখাবা মানুহবোৰক গালি পাৰি থাকে নিন্দা কৰি থাকে so God wants us to be a genuine person আমাক ঈশ্বৰে এজন সঁচা হৃদয়ৰ মানুহ হ'ব বিচাৰে তেখেতে বিচাৰে যে আমি তেনেকুৱা মানুহ হওঁ আমেন So these people love people's respect. They don't care about what God thinks about them, but they are more concerned about what people say about them. আৰু এই মানুহবোৰ দেখাবা কৰা মানুহবোৰে ঈশ্বৰে মোৰ কাৰণে কি ভাবে হেতু চিন্তা নকৰে মানুহে মোক চাই কি ভাবে হেতুত বেছি হিহঁতৰ চিন্তা If we read Matthew 23:7 they love to be greeted with respect in the marketplaces and to be called rabbi by others But Jesus is telling, don't get distracted. There is only one rabbi in your life. That is Jesus. আমি যেতিয়া মথি 23 অধ্যায় 7ত পঢ়ো 7 তাতে লিখা আছে যে হিয়তে বজাৰত মানে বাহিৰত বজাৰতে হওক যতে হওক মানুহবোৰে যেতিয়া এই ফাৰিসীবোৰক এই ধাৰ্মিক শিক্ষকবোৰক যেতিয়া ৰাব্বাই বুলি মাতে ৰাব্বাই মানে শিক্ষক মোৰ শিক্ষক বুলি যেতিয়া মাতে হেতু হিয়তে বিৰাট ভাল পায় আৰু হিয়তে বিচাৰে যে মোক তেনেকে মাতক কিন্তু যিশু এই মুহূৰ্তত এটা বস্তু আমাক কৈ আছে যে তোমালোকৰ এজনে টিচাৰ আছে হেতু হল জিজাস আৰু তেখেত হল যিশু ঈশ্বৰ হল আপোনাৰ শিক্ষক আমেন So don't run after positions in the kingdom of God ঈশ্বৰৰ ৰাজ্যত positions মানে আপুনি কোনটো অৱস্থানত আছে হেতুৰ পিছফালে দৌৰিব নালাগে In Matthew 23:12 For those who exalt themselves will be humbled, and those who humble themselves will be exalted. আমি যদি মথি 23:12 পঢ়ো তাতে লিখা আছে যি কোনেও নিজকে নিজে বৰ বুলি মানিব তেও সৰু কৰা হ'ব আৰু যি কোনেও নিজকে
সৰু বুলি ভাবিব মানিব তেওঁক বৰ কৰা হ'ব that means we don't have to do extra we don't have to do something to be exalted to get to stand out in the kingdom of God because if we can be humble God is going to exalt us so yate ami eta bostu hiku ঈশ্বৰে juntu আমাকো কৈ আছে আৰু হেখিনি সময়ত এই ফাৰিসী বুৰকো কৈ আছিল যে আমি নিজক উঠাব চেষ্টা কৰিব না লাগে আমি নিজক বৰ বুলি উঠাব চেষ্টা কৰিব না লাগে কিন্তু আমি এটা বস্তু কৰিব পাৰো যাৰ পাছত আমি ঈশ্বৰ ৰাজ্যত উঠিও যাম আৰু হেতু হল যে আমি ঈশ্বৰৰ ওচৰত আৰু মানুহৰ ওচৰত আমি যেন নম্ৰ হৈ চলো In message version in Matthew 23 from 11 to 12 I have seen it's written do you want to stand out then step down ru jisur mat hoy jisur baikyo hoy if you want to stand out jodi apuni bisare je sobe apnak dekha paok apuni ulai ahok tetia hole ishore koi ase olop man step down olop man nami jua be a servant if you puff yourself up you will get the wind knocked out of you but if you are content to simply be yourself your life will count for plenty apuni iman besi besi ke koribo na lage আপুনি ইমান বেছি বেছিকে কৰিব নালাগে আপুনি কেৱল ঈশ্বৰৰ আগত আৰু মানুহৰ আগত সঁচাকে হৃদয়ৰ পৰা আপুনি নম্ৰ থাকক নিজক ইমান উঠাব নালাগে কাৰণ যেতিয়া আপুনি নম্ৰ থাকিব আপোনাক ঈশ্বৰে অনন্ত জীৱনো দিব আৰু মানুহৰ ওচৰত হক ঈশ্বৰ ৰাজ্যত হক আপোনাক উঠাব বুলি কৈছে আপোনাক বৰ বনাব বুলি কৈছে আমেন আৰু ঈশ্বৰেহে কৰিব পাৰে only Jesus can do it we cannot do it So Jesus calls himself life leader. It is in the Bible. Life leader boli ishore nijoke koy jibonor neta and trust your one and only life leader. Aru ei muhurtot amak ishore koy ase tumar jibonor jun ekmatro tumar leader jun tumar ekmatro tumar jibonor jun neta june tumak khotik pothot loi jabo tekhet hol Jisu. Next part is about 7 woes on the teachers of law and the Pharisees. Here woe means grief, anguish, sadness over others. And Jesus was mentioning all of this so that if somebody can be real, give their life to the Lord and he may receive forgiveness, comfort and deliverance. Eti ami kisuman 7ta part porhim ei 23 pora mothi 23 pisor falor apni sabo ami enoka kisuman bostu porhim jot ishore dukh kore bedona kore kar uporot ঈশ্বৰে এনুকা কথা কিছুমান কয় নিন্দা কৰে হে ফাৰিসী হতৰ ওপৰত হিহতে ঈশ্বৰে কয় আৰু বেদনাত কয় দুখত কয় আৰু ঈশ্বৰে কয় যে যদি কোনোবাই নিজৰ জীৱন এবিলাক দেখাবাৰ জীৱন এৰি পেলাই হসা সঠিক জীৱন যদি ঈশ্বৰ লগত জ্ঞাপন কৰিব পাৰে তেতিয়া হলে হে মানুহজনে নিজৰ জীৱনত ক্ষমা গ্ৰহণ কৰিব পাৰিব হিহতৰ জীৱনত হিহতে অনন্ত জীৱন ঈশ্বৰৰ ফালৰ পৰা আহা জীৱন গ্ৰহণ কৰিব পাৰিব তে আহক আমি চাও কিছুমান কথা ঈশ্বৰে যোনটো হেখিনি সময়ত ফাৰিসীবোৰক কৈছিলে এই মুহূৰ্তত আমি নিজৰ জীৱনত যিমান পাৰো বলক আমি শিকো আমেন So Jesus was angry somewhere that's why he said why don't you completely receive Christ neither you all receive nor you encourage others to receive because of them people are distracted not understanding the kingdom of God ei muhurtot ei verse ot apuni dekha pabo je ishore keneke jisue keneke hei ধার্মিক নেতাবোৰক ধার্মিক শিক্ষকবোৰক কৈ আছে একটো তোমালোকে খ্ৰীষ্টক গ্ৰহণ নকৰা তাতে আকৌ তোমালোকে বেলেগকো এলাও নকৰা বেলেগকো তোমালোকে গ্ৰহণ কৰিব নিদিয়া আৰু তোমালোকে কিতিয়াও তোমালোকক দেখি বেলেগে উৎসাহ নাপায় এনেকে ঈশ্বৰে যিশুৱে এই ফাৰিসীবোৰক কৈ থাকে they try to convert people but there is no love rather they get spoiled and no further mentoring no genuine love আৰু ইয়াতে এটা বস্তু পাও যে হিহতে কৰে যে হিহতে মানুহক কয় ঈশ্বৰৰ কথা বাক্যৰ কথা কয় বিচাৰে যে ঈশ্বৰক গ্ৰহণ কৰক বুলি ফাৰিসীবোৰেও ৰিচ আউট কৰি আছিল এটো সময় কিন্তু যিশুৱে কৈছে তোমালোকৰ হে ঢুকি পোৱাটো তোমালোকে মানুহক কনভাৰ্ট কৰা নিচিনা তোমালোকে মানুহক মৰমত ঈশ্বৰত নানা তোমালোকে ঈশ্বৰৰ কথা কোৱা ঠিকে বাক্য ঠিকে পঢ়ি আছা তোমালোকে প্ৰতিশ্ৰুতিবোৰ ঠিকে পঢ়ি আছা কিন্তু তোমালোকৰ ভিতৰত মৰম নাই তোমালোকে আনা ঈশ্বৰৰ ওচৰত আনা ঈশ্বৰৰ দুৱাৰ দেখাই দিয়া ঈশ্বৰৰ পথ দেখাই দিয়া মানুহবোৰক কিন্তু তোমালোকৰ হৃদয়ৰ পৰা তোমালোকে হিয়তক আৰু আগবঢ়াই লৈ নোযোৱা
হেতু কাৰণে কি হয় যদি কোনো মানুহ আহেও সিহঁতে যোন সঁচা ঈশ্বৰ যিশুক নাজানে ইভেন কি কম সিহঁত ফাৰিচীবোৰেও যিশুক চিনি নাপালে হয়নে নহয় আমি যেতিয়া আমি বাইবেল পঢ়োঁ আমি দেখোঁ ফাৰিচী বোলে নিজেও চিনি নাপালে সিহঁতে হয় বাক্য পঢ়িলে সিহঁতে তোৰাৰ পৰা খুব পঢ়িলে মানুহবোৰক খুব শিকালে কিন্তু সিহঁতে নিজেই আচল ঈশ্বৰক চিনি নাপালে চ' আমি এইখিনি গোটেই মথি 23:15 পৰা পঢ়োঁ তাৰপিছত 15 পৰা 16 লিখা আছে ব্লাইণ্ড গাইডছ এই মুহূৰ্তত Jesus was calling the Pharisees blind guides what sorrow awaits you for you say that it means nothing to swear by God's temple but that it is binding to swear by the gold in the temple they are always in the wrong path আমি সদায় দেখো যেতিয়া ঈশ্বৰে এইবিলাক বস্তু ইহঁতক কৈ আছিলে আমি দেখা পাওঁ কিয় জানেনে কিয় কৈ আছিলে কাৰণ এই ফাৰিচীবোৰ এই ধাৰ্মিক শিক্ষকবোৰ একদম ভুল পথত আছিলে সেইকাৰণে কয় যে তোমালোকে বাহিৰৰ বস্তুক চাইতো খুব ভাল পোৱা সেইকাৰণে বাহিৰৰ বস্তুক লৈ পেলাই প্ৰতিশ্ৰুতি লোৱা কিন্তু ভিতৰত কি চলি আছে সেইটো তোমালোকে নুচোৱা ভিতৰত তোমালোকৰ হৃদয়টো কিমান পচি গৈছে সেইটো তোমালোকে নুচোৱা because these people they are more concerned about what do you have your name your fame property but Jesus said your heart is important এই মানুহবোৰে ফাৰিচীবোৰে বাহিৰৰ বস্তু খুব চায় যে কিমান তোমাৰ নাম আছে কাম আছে সম্পত্তি আছে তুমি দেখাত কেনেকুৱা কিমান ধুনীয়া তুমি ৰূপ পিন্ধিছা এইবিলাক চাব তোমাৰ সাজ পোছাক তুমি কেনেকুৱা পিন্ধিছা কিমান ব্ৰেণ্ডেড পিন্ধিছা আজিৰ দুনিয়াৰ ভাষাত কৈছোঁ কিন্তু ঈশ্বৰে কৈ আছে বাহিৰী ৰূপ চাই লাভ নাই ভিতৰৰ হৃদয়টো কেনেকুৱা তোমাৰ হৃদয়টো কেনেকুৱা সেইটো চোৱা then in the next verse I believe you all are reading side by side মোৰ লগত সবে পঢ়ি থাকক বাইবেলত মই এটাৰ পিছত এটা গুটেখিনি আপোনাক বুজাই থৈ যাম then in the next verse Jesus was rebuking them by telling them that they just show that they are far from sin but they are not next verse আমি যেতিয়া পঢ়িম 17 পৰা 20 মাজত তাতে ঈশ্বৰে সিহঁতক কৈ আছে তোমালোকে দেখাবাটো ঠিক কৰা যে তোমালোকে পাপৰ পৰা দূৰ কিন্তু সঁচা কথা ক'ব গ'লে তোমালোক পাপৰ পৰা দূৰ নহয় এইবিলাক বস্তু কোনে কৈ আছে যিশুৱে সেই ফাৰিচীবোৰক কৈ আছে সেই ধাৰ্মিক নেতা আৰু শিক্ষকবোৰক কৈ আছে Woe to you teachers of the law and Pharisees you hypocrites বাৰে বাৰে কৈ আছে নিন্দা কৰি আছে যে তোমালোক ভণ্ডামীৰ মানুহ হয় তোমালোকে ভণ্ডামী কৰা তোমালোক ভণ্ড হয় বুলি কৈ আছে আৰু তোমালোকৰ ওপৰত মোৰ দুখ লাগে মোৰ বেদনা আছে ভাবকচোন এনেকৈ যিশুৱে সেই ধাৰ্মিক শিক্ষকবোৰক কৈ আছে You clean the outside of the cup and dish but inside they are full of greed and self-indulgence ইয়াতে ঈশ্বৰে কৈ আছে যে তোমালোকে যেনেকৈ এটা কাপক আমি when we just clean a cup from outside but we keep it unclean from inside who is going to the next person will drink anything from that cup never that person will never accept that cup আমাক এই কাপৰ নিচিনা কৈ আছে সেই পাত্ৰৰ নিচিনা কৈ আছে যোনটো ভিতৰৰ পৰা লেতেৰা কিন্তু বাহিৰৰ পৰা সাফা আমাক হেনেকুৱা হ'ব দিয়া নাই ঈশ্বৰে কৈ আছে এনেকুৱা মানুহ কি হয় জানেনে ফুল অফ গ্ৰীড মানে লোভিয়া হয় এনেকুৱা মানুহ যাৰ ভিতৰটো লেতেৰা আৰু এই মুহূৰ্তত আমি শিকি ল'ব লাগে দেই ইয়াতে যি whatever we are learning yes it was for the Pharisees but we will check our heart that we will never become like those Pharisees আমাৰ জীৱনত যেন আমি সেই ফৰিচীবোৰৰ নিচিনা যেন হৈ নাযাওঁ কৈ আছিলে ঠিকেই যিশুৱে ফাৰিচীবোৰক কিন্তু আমিও যেন তেনেকুৱা হৈ নাযাওঁ that means you show off so God was telling that you show off that you are perfect and clean you dressed up well keep a perfect smile on your face but inside you still have poison in you আপুনি হেই মানুহ হ'ব পাৰে মানুহক দেখিলে আপোনাৰ এটা মুখত ধুনীয়া এটা হাঁহি এটা সদায় থাকে ভাল কাপোৰ পিনে ধুনীয়াকৈ থাকে কিন্তু ভিতৰত এতিয়াও আপোনাৰ বোলে কি আছে বিষ আছে তেতিয়াহ'লে ঈশ্বৰ কৈছে নহ'ব সেইটো মই কিন্তু আই এম নট অ'কে উইথ ইট মথি যেতিয়া আমি 23:28 পঢ়োঁ Matthew 23:28 Outwardly you look like righteous people but inwardly your hearts are filled with hypocrisy and lawlessness ইয়াতে ঈশ্বৰে আমাক কৈ আছে আৰু সেইখিনি সময়ত সিহঁতক কৈ আছিলে যে আপুনি বাহিৰৰ পৰা দেখিবলৈ খুব ধাৰ্মিক কিন্তু ভিতৰৰ পৰা আপোনাৰ জীৱনটো একদম ভণ্ডেৰে ভৰা ভণ্ডামীৰে ভৰা সো হেতু যেন আমি কেতিয়াও নহওঁ then if we read from Matthew 23:30 to 33 where Jesus was calling them snakes
son of vipers, how will you escape the judgment of hell? If you read the whole thing, you will understand. God was concluding by calling them snakes. যিশুৱে আপুনি যদি পিছৰখিনি গোটেই একেলগে পঢ়ে, তাতে ঈশ্বৰে এটা বস্তু কৈ পেলাই শেষ কৰে, সিহঁতক কয় যে সাপ বুলি মাতে। তোমালোকে বিষ থকা সাপৰ তোমালোকে ল'ৰা ছোৱালী হয়, আৰু তোমালোকে যে ইয়াতে বাচি গ'লা, কিন্তু ঈশ্বৰৰ পৰা নৰকৰ যোনটো আইন তাৰ পৰা কেনেকৈ বাচিবা, নৰকৰ যোনটো নিন্দাৰ পৰা তোমালোকে কেনেকৈ বাচিবা, বিচাৰৰ পৰা কেনেকৈ বাচিবা বুলি কয়। Then Jesus said that you don't honor the prophets and people of God. You have killed them, and it makes no difference in your lives. But God is going to judge, and when He judges, it is dangerous. ঈশ্বৰে সিহঁতক কয় যে তোমালোকেতো ঈশ্বৰৰ মানুহকে, তোমালোকে ঈশ্বৰৰ দ্বাৰা আহা, ঈশ্বৰৰ ফালৰ পৰা আহা মানুহবোৰকে তোমালোকে সন্মান কৰিব নোৱাৰিলা, তোমালোকে সেই সঁচা ঈশ্বৰকে তোমালোকে চিনি নাপালা। তোমালোকৰ কাৰণে কিন্তু কিমান ডাঙৰ বিচাৰ হ'বলৈ গৈ আছে। আৰু যেতিয়া ঈশ্বৰে বিচাৰ কৰে, মানুহে বিচাৰ কৰিলে একো নাই, কিন্তু যেতিয়া ঈশ্বৰে বিচাৰ কৰে সেইটো কিন্তু ভয়ংকৰ হ'ব। And the last verse, he mourns and grieves at Jerusalem. When we read Matthew 23 from 37 to 39, it is written, "Oh Jerusalem, Jerusalem, the city that kills the prophets and stones God's messengers. How often I have wanted to gather your children together as a hen protects her chicks beneath her wings, but you wouldn't let me." ইয়াতে ঈশ্বৰে বহুত বেদনাত কয় কথাটো, আৰু জেৰুচালেমক কয় যে তোমালোকে কেনেকুৱা হৈ গৈছা, মই সদায় বিচাৰোঁ তোমালোকক মই নিজৰ ভিতৰ নিজৰ ওচৰত তোমালোকক মই সুৰক্ষাত ৰাখোঁ বুলি। যেনেকুৱা এটা মুৰ্গী মাকে নিজৰ সৰু টিকলা টিকলা মুৰ্গী কি কৰে, নিজৰ উইংছৰ ভিতৰত, নিজৰ পাখিৰ ভিতৰত, নিজৰ ভিতৰত ৰাখিব বিচাৰে, সুৰক্ষাত কৰিব বিচাৰে। কিন্তু কি হৈ আছে, তোমালোকে চব দৌৰি দৌৰি গৈ আছা, চব সেইফালে এইফালে দৌৰি গৈ আছা, তোমালোকে ভুল ৰাস্তাত গৈ আছা, আৰু মই কিমান কৰিম, কিমান মাতিম তোমালোকক। ইয়াতে ঈশ্বৰে নিজৰ হৃদয়টো বেদনাত মানুহবোৰৰ ওচৰত সমাভাগ কৰে। He is grieved and he's crying for Jerusalem because of their ignorance, and he knows what is going to happen with them. He always tried to keep them safe, but they dishonor him. আমি যেতিয়া বাইবেল গোটেইখিনি এই 23 অধ্যায় পঢ়োঁ, তাতে আমি গম পাওঁ যে ইমান ঈশ্বৰে ক'ব লগা কিয় হ'ল। কাৰণ ঈশ্বৰে দেখিছে যে যীশুৱে বহুত চেষ্টা কৰিছে, কিন্তু জেৰুচালেমৰ মানুহবোৰ কেনেকুৱা আছিলে, যোনে যীশুক সঁচা ঈশ্বৰ বুলি কেতিয়াও গ্ৰহণ কৰা নাই, খ্ৰীষ্ট বুলি কেতিয়াও গ্ৰহণ কৰা নাই। চ' সেইটো ঈশ্বৰৰ বহুত দুখ, ঈশ্বৰৰ সেইটো বস্তু বহুত দুখ লাগিছে, আৰু ঈশ্বৰে সেইকাৰণে সেই মানুহবোৰক এই গোটেই চেপ্টাৰত আমি চাওঁ কেনেকৈ সেই মানুহবোৰক, সেই ধাৰ্মিক মানুহবোৰ যোনে বাহিৰৰ পৰা চব জানো দেখায়, কিন্তু ভিতৰত ঈশ্বৰ গ্ৰহণ কৰা নাই, যীশুক গ্ৰহণ কৰা নাই, খ্ৰীষ্টক গ্ৰহণ নাই কৰা, সিহঁতৰ ওপৰত যীশুৱে নিজৰ বেদনা ব্যক্ত কৰে। And now look, your house is abandoned and desolate. For I tell you this, you will never see me again until you say, blessings on the one who comes in the name of the Lord. আৰু ঈশ্বৰে ইয়াতে কিমান বেদনাত কৈ আছে যে তোমালোকৰ ঘৰ, তোমালোকৰ হৃদয় কি হৈ আছে, পৰিত্যাক্ত হৈ আছে। মই পৰিত্যাক্ত কৈ আছোঁ, তোমালোকৰ জীৱন, তোমালোকৰ ঘৰ পৰিত্যাক্ত হৈ গৈছে। কিয় জানানে? কাৰণ তোমালোকে মোক গ্ৰহণ নকৰিলা। আৰু তেতিয়ালৈকে মই নাহোঁ, মোক বিচাৰি নোপোৱা, যেতিয়ালৈকে তোমালোকে এইটো বস্তু গ্ৰহণ নকৰা যে মই খ্ৰীষ্ট ঈশ্বৰৰ পৰা আহিছোঁ, ঈশ্বৰৰ উপস্থিতি মোৰ লগত আছে। যেতিয়ালৈকে তোমালোকে এইবিলাক বস্তু বিশ্বাস নকৰা, মোৰ আশীৰ্বাদ তোমালোকে নোপোৱা। আৰু এইটো মই কৈ থকা নাই, আপোনালোকে ভাবি আছে কি কৈ আছোঁ মই ৰাতিপুৱা, কিন্তু ইট ইজ ৰিটেন ইন দ্য বাইবেল। আৰু এইটো ঈশ্বৰৰ হৃদয় হয়, যেন আমিও কেতিয়াও এনেকুৱা নহওঁ যেন আমি ঈশ্বৰৰ হৃদয়ক দুখ দিওঁ। বেদনা, দ্য ৱৰ্ড ইন ইংলিছ ইটছ ৰিটেন এংগুইছ মিনছ বেদনা। যেতিয়া মই বেদনা ৱৰ্ডটো পঢ়িছোঁ ন, মোৰ সঁচা বেয়া লাগিছে যে ঈশ্বৰে সঁচাকৈ ঈশ্বৰৰো বেদনা তেখেতে ফিল কৰে, তেখেতে অনুভৱ কৰে আমাৰ কাৰণে, আমাক লৈ পেলাই। চ' আমি যেন এনেকুৱা মানুহ নহওঁ যোনে বেদনা দিয়ে ঈশ্বৰক। আমেন।
Here we can see Jesus explain that the religious leaders and regular citizens of Israel were rebellious. আৰু ইয়াতে আমি দেখো যে কেনেকে ইজৰাইলৰ মানুহবোৰ আৰু সেই ধাৰ্মিক মানুহবোৰ কি আছিল বিদ্ৰোহী আছিল. They rejected God's prophets and stoned God's messenger. That's why Jesus is warning them that they have always dishonored the prophets. সেইকাৰণে ঈশ্বৰে কৈ আছে তোমালোকে কি ভাববাদী কি মোক চিনি পাবা, তোমালোকে ঈশ্বৰৰ মানুহকে চিনি নোপোৱা, তোমালোকে ভাববাদীকে মাৰি পেলাইছা, তোমালোকে পাথৰ দি হৈও মাৰি পেলাইছা, তোমালোকে সন্মানে নকৰা, তোমালোকে ইমান বিদ্ৰোহী বুলি কৈ আছে. Jesus also added that he has tried a lot to gather his people together, but he could not. আৰু তেখেতে চেষ্টা কৰি থাকিলে, স্পেচিয়েলি সেই ফাৰিচীবোৰক কৈ আছে যে তোমালোকে বুজিয়ে নাপালা অন্তিমৰলৈকে, আৰু এইটো ঈশ্বৰক বহুত দুখ দিয়ে. So when we read লাষ্টত আমি ঈশ্বৰে এড কৰে, Jesus added in Matthew 23:38-39. This is the last verse. And now it is too late, since your city will be left in ruins. For you will not see me again until you are able to say, we welcome the one who comes to us in the name of the Lord. Isn't it scary? ঈশ্বৰে কৈ আছে যেতিয়ালৈকে তুমি মোক ঈশ্বৰ নিজৰ ত্ৰাণকৰ্তা বুলি গ্ৰহণ নকৰা, মই তোমাৰ জীৱনত আহিব নোৱাৰো. আৰু হয়, সেইটো সঁচা কথা, এইটো ভয় লগা কথা নহয়নে? কাৰণ যীশু এইখিনি সময়ত খুব আপছেট, এইখিনি সময়ত খুব বেদনাত আৰু খঙতো আছিলে, কাৰণ দেখা পাই আছিলে যে মই কৈ আছো, ঈশ্বৰে কৈ আছে, তথাপি মানুহবোৰে গ্ৰহণ নকৰে. But when I was preparing this teaching, when I was reading all the verses, God was declaring that our state, we will not become like this. Our state or our place will always honor God. Amen? And his people. আমাৰ মানুহ, আমি হয় এইটো মথি 23 পঢ়িছো আজি, আমি কি কি কৰিব নালাগে, what we don't have to do, we should not do, it is written, learn from that. But our state, our city, our country will not become like this. Our God will rejoice when he will see us. Amen? আমাৰ ঈশ্বৰে আনন্দহে পাব. আমি পঢ়িছো হয় এইটো আজি শিকিছো, কিন্তু উল্টা আমি কি হ'ব, আমি শিকিম যে ঈশ্বৰক কেনেকৈ আমি আনন্দ দিওঁ. Amen? So lastly, I'm just paraphrasing some of the points I want to give you quickly. আপোনালোকে শুনক আৰু লিখি ল'বও পাৰে. প্ৰথম বস্তু আমি চেপ্টাৰ পৰা কি শিকিলো? What did we learn from this chapter? Don't be a hypocrite, because God hates it. Number 2, fear God, not to show others, but genuinely fear God. এটা বস্তু ভণ্ডামি কৰিব নালাগে, ঈশ্বৰে বেয়া পায়. ঈশ্বৰক ভয় কৰক, বেলেগক দেখাবলৈ নহয়, কিন্তু সঁচাকে. Be humble and you will stand out. আপোনালোক যেতিয়া নম্ৰ থাকিব, আপোনালোকক সবে চিনি পাব, সবে আপোনালোকক জানিব. Don't be pretenders who pretend that they love God, but in heart they love themselves more than God. এনেকুৱা মানুহ নহ'ব যোনে নিজক বেছি ভাল পায় ঈশ্বৰতছে. And don't show off. It doesn't matter how many times you read Bible, but how many times you obey whatever you read. কিমান আপুনি বাধ্য হৈছে আপুনি বাইবেল পঢ়া, কিমান বাইবেল পঢ়ে সেইটো নহয়, কিন্তু আপুনি কিমান বাৰ বাধ্য হৈছে. আপুনি যদি 10 বাৰ পঢ়িছে, 10 বাৰ যি পঢ়িছে আপুনি বাধ্য হৈছে নাই, সেইটো মেটাৰ কৰে. And don't run after fame, name, outer appearance and property, but clean your cup from inside. That is your heart. বাহিৰী বস্তু, বাহিৰী ৰূপ, ৰং চাব নালাগে, কিন্তু ভিতৰৰ হৃদয়টো চাফা কৰক নিজৰ. Amen? So I believe that we have learned something today. And let's all pray together and let's all be thankful to the Lord, because every question, every answers we have in the Bible. আমি কি কৰিব লাগে, কি কৰিব নালাগে, সব বস্তুৰে উত্তৰ বাইবেলত আছে. হেতুৰ বাবে আহক আমি সব ঈশ্বৰক ধন্যবাদ দিওঁ. Hallelujah, Jesus. We thank you, Lord, once again for everything. And whatever we have learned, we will not be scared of Matthew 23, but we will learn so many things. Papa, you're going to speak to your children, whatever it is written. Papa, whatever আমি শিকিলো, আজি আমি যি শিকিলো হেতু চাই যেন আমি ভয় নাখাওঁ, কিন্তু আমি জানো যে তোমাক কেনেকৈ আমি দুখ দিব নালাগে, তোমাক কেনেকৈ আমি সুখ দিব পাৰোঁ, আনন্দ দিব পাৰোঁ. Thank you, Jesus. Hallelujah. Hallelujah. Amen. Thank you, Jesus. Amen. Amen. এতিয়া আহক আমি ফূৰ্তিৰে আনন্দেৰে আমাৰ ডিচেম্বৰ মাহৰ ঘোষণাটো একেলগে পঢ়োঁ. আহক. Heavenly Father, thank you for sending your one and only Son, Jesus Christ, to redeem us. I am grateful to be forgiven, loved, and cherished by you. I rejoice in being a part of your family with you as my Father because of Jesus' sacrifice. I have access to your supernatural favor, wisdom, and power. I declare that I will lack no good thing, for you have blessed me with every spiritual blessings in Christ.
covered by the precious blood of Jesus. No weapon formed against me shall prosper. I proclaim that this Christmas season will be marked by mass salvations, life transformations, and a mighty outpouring of your Spirit. I believe and receive it all in Jesus' name. Amen. এটা আমি অসমীয়াত পঢ়ো আহক। স্বৰ্গীয় পিতৃ, তোমাক আমি ধন্যবাদ দিওঁ আমাক উদ্ধাৰ কৰিবলৈ তোমাৰ একমাত্ৰ পুত্ৰ যীশু খ্ৰীষ্টক পঠোৱাৰ বাবে। তোমাৰ ক্ষমা, প্ৰেম আৰু স্নেহৰ বাবে মই কৃতজ্ঞ। মই আনন্দিত হৈছোঁ তোমাৰ পৰিয়ালৰ অংশ হ'ব পাই আৰু তোমাক মোৰ পিতৃ হিচাপে পাই। যীশুৰ বলিদানৰ বাবে তোমাৰ অলৌকিক অনুগ্ৰহ, বুদ্ধি আৰু সঠিক প্ৰৱেশ অধিকাৰ মোৰ আছে। মই ঘোষণা কৰোঁ যে মোৰ কোনো ভাল বস্তুৰ অভাৱ নহ'ব, কাৰণ তুমি মোক খ্ৰীষ্টৰ প্ৰতিটো আত্মিক আশীৰ্বাদেৰে আশীৰ্বাদ কৰিলা। যীশুৰ বহুমূল্য তেজে আবৃত মোৰ বিৰুদ্ধে গঠিত কোনো অস্ত্ৰই সফল নহয়। মই ঘোষণা কৰোঁ যে এই বৰদিনৰ বতৰত চিনত্ত হ'ব গণ পৰিত্ৰাণ, জীৱনৰ ৰূপান্তৰ আৰু তোমাৰ আত্মাৰ এক শক্তিশালী প্ৰবাহৰ দ্বাৰা। মই এই সকলোবোৰ যীশুৰ নামত বিশ্বাস কৰোঁ আৰু গ্ৰহণ কৰোঁ। আমেন।